আগমনীত ভুয়া বিবাহৰ প্ৰতিশ্ৰুতিত অন্তঃসত্ত্বা বিবাহিত মহিলা। অভিযুক্ত যুৱকৰ বিৰুদ্ধে আগমনী আৰক্ষী থানাত এজাহাৰ অন্তঃসত্ত্বা মহিলাৰ। আগমনীৰ ঝাপুচাবাৰীত দ্বিতীয় খণ্ডত ভাৰত ইটা ভাটাৰ স্বত্বাধিকাৰীৰ প্ৰেমত অন্তঃসত্ত্বা শ্ৰমিক মহিলা। ভাৰত ইটা ভাটাৰ স্বত্বাধিকাৰী মহিবুল হকৰ ভুৱা বিবাহৰ প্ৰতিশ্ৰুতিত অন্তঃসত্ত্বা হ'ল শ্ৰমিক মহিলা ইলিমা পাৰভিন। 10 মাহ পূৰ্বে ইলিমা পাৰভিনে ভাৰত ইটা ভাটাত শ্ৰমিক হিচাপে যোগদান কৰে। স্বত্বাধিকাৰী মহিবুল হক আৰু ইলিমা পাৰভিনৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। স্বত্বাধিকাৰী মহিবুলে শ্ৰমিক ইলিমাক ভুৱা বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক গঢ়ি তোলে। পত্নীৰ অবৈধ প্ৰেমত অগ্নিকৰ্মা হৈ পৰে স্বামী। খঙতে পত্নী ইলিমাক 6 মাহ পূৰ্বে তাইৰ পিতৃগৃহলৈ পঠিয়াই দিয়ে স্বামীয়ে। ইলিমাই পিতৃগৃহৰ পৰাই মহিবুলৰ সৈতে অবৈধ সম্পৰ্ক অব্যাহত ৰাখে। ফলত ইলিমা সম্প্ৰতি 4 মহীয়া অন্তঃসত্ত্বা হৈ পৰে। ইলিমা অন্তঃসত্ত্বাৰ খবৰ লাভ কৰি আত্মগোপন কৰে মহিবুলে। ইলিমাই উপায়হীন হৈ ভাৰত ইটা ভাটাৰ স্বত্বাধিকাৰী মহিবুল হকৰ বিৰুদ্ধে দেওবাৰে আগমনী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। লম্পট স্বত্বাধিকাৰী মহিবুল হকক আটক কৰি শাস্তিৰ দাবী জনাই ভুক্তভোগী ইলিমা পাৰভিনে। আগমনীৰ পৰা ৰফিক আলীৰ ৰিপৰ্ট, জনতাৰ খবৰ 24 লাইভ। মই ভারত ভাটাত কামাই করছং লেবার হিসেবে 10 মাস থাকি মোর সাথে সম্পর্ক। মহিবুলের ভেটার কোম্পানি মোর সাথে অবৈধ সম্পর্ক করছে, করিয়ে মানে মোক বিয়ের কথা কইছে, বিয়ে করবে চাইছে, কয়া অবৈধ সম্পর্ক করছে, করিয়ে 4 মাস প্রেগনেন্ট। এলাই মোর সাথে কোনো ফোন নাই, কোনো কিছু নেই। কি চাইতে আপনি? মই বিয়ে বসতে চাও, এর সাথে সংসার করতে চাও। আপনার স্বামী আছে না? স্বামী আছে, মানি না নাই। আজকে কি করলে? থানাত এজাহার করলাম। আপনাদের স্বামীর ঘর আছে না বেটা ঘর আছে? বাপের ঘরে। মহিবুল কোন আইবে একবার কই? হ্যাঁ, স্পষ্ট করে মহিবুল কোন? ভেটার কোম্পানি। ভারত বেটার কি কোম্পানি? ভারত বেটার মালিক হয়নি? হ্যাঁ মহিবুল। হ্যাঁ।